মই আশাপূৰ্ণা দেৱীকো বৰ শ্ৰদ্ধা কৰোঁ। একো নাই, পঢ়া শুনা নাছিল মানুহগৰাকী, ইংৰাজী নাজানেই। অকণ পাকঘৰৰ কথা, ৰন্ধাৰ কথা, তাৰ মাজতে তেওঁ সৃষ্টি কৰি পেলালে জ্ঞানপীঠ পাব পৰা বঁটা। জ্ঞানপীঠ বঁটা পাব পৰা সাহিত্য তেওঁ আশাপূৰ্ণা দেৱীয়ে সৃষ্টি কৰিছিল। আশাপূৰ্ণা দেৱীয়ে বোলে কেনেকৈ পঢ়া শুনা শিকিছিল, তেতিয়াতো পঢ়িবলৈ নিদিয়ে, অত্যন্ত তীক্ষ্ণ বুদ্ধিৰ আছিল। ককাই ভাইহঁতে পঢ়ি থাকে নহয়, তেওঁ এইফালৰ পৰা অহা যোৱা কৰি থাকে আৰু তেওঁ ওলোটাকে পঢ়িবলৈ শিকিলে। তাৰমানে ইফালে পঢ়িব নোৱাৰে নহয়, টেবুলত এইফালেহে অহা যোৱা কৰে, ওলোটাকে তেওঁ পঢ়িবলৈ শিকিলে। আৰু তেওঁ বোলে কোনোদিনেই বিচনাত চকী টেবুলত বহি পঢ়িব নোৱাৰে, সদায় গাৰু এটা পেটত লৈ পঢ়ে। তেওঁনো ক'ত পঢ়িবলৈ দিনটো সময় পায়, ৰন্ধা বঢ়া কাম, আৰু ৰাতি তেওঁ কি কৰে, গাৰুটো পেটত লৈ তেওঁ লিখিবলৈ লয়। গোটেই জীৱনটো আশাপূৰ্ণাই তেনেকৈয়ে লিখিলে। এই আশাপূৰ্ণা দেৱীয়েও প্ৰান্তীয় নাৰীৰ কথা বহু সুন্দৰকৈ বহুত ঠাইত তুলি থৈ গৈছে। এটা সৰু গল্প কওঁ। এবাৰ এখন বিয়ালৈ যাব মাক আৰু জীয়েকে খুব কাপোৰ কানি পিন্ধিছে, অলংকাৰ পিন্ধিছে, মাকেও সাজি কাচি ওলাইছে। এজন মানুহে আহি খবৰ দিলে যে জোঁৱায়ে, এই মানুহগৰাকী জোঁৱায়েকৰ ইতিমধ্যে মৃত্যু হৈছে, জীয়েক তাৰমানে বিধৱা হৈছে। এই মানুহগৰাকীৰ স্বামীয়ে কিন্তু কথা শুনিছে যে সেই গাঁৱৰ পৰা মানুহ আহি খবৰ দিছে যে আপোনাৰ ছোৱালী বিধৱা হৈছে, তেওঁৰ স্বামী ঢুকাইছে। মানুহগৰাকীয়ে কিন্তু ছোৱালীজনীকে কথা নকৈ পেলাই কি ক'লে, তাইক আৰু ৰঙা বেনাৰসী পিন্ধিবলৈ দিছে, আৰু অলংকাৰ পিন্ধিবলৈ দিছে, আৰু বিয়ালৈ লৈ গ'ল। বিয়াত খুব ফূৰ্তি কৰিছে মানুহজনীয়ে, জীয়েককো খুব মানুহ তাত বিয়াত আনন্দ কৰিছে। তেওঁলোক ঘূৰি আহিছে ৰাতি, আৰু তেতিয়া মানুহগৰাকী তেতিয়া আহি পেলাই কৈছে যে তোমাৰ স্বামী আৰু নাই। তেতিয়াহে গম পালে, কিন্তু গোটেই দিনটো তেওঁ বিয়াত থাকিলে। এই মানুহগৰাকী স্বামীয়ে তেওঁক সুধিছে যে তুমি জানা, ৰাতিপুৱাই গম পাইছা যে তোমাৰ ছোৱালী বিধৱা হৈছে, তুমি অলংকাৰ পিন্ধাই, ৰঙা বেনাৰসী পিন্ধাই তেওঁক কিয় নিছিলা বিয়া খাবলৈ? তেতিয়া মানুহগৰাকীয়ে এষাৰ কথা কৈছে যে তাইৰ আগত পৰি আছে অনন্ত বৈধব্য জীৱন। এই বৈধব্য জীৱনৰ পৰা মই কেইটামান মুহূৰ্ত চুৰ কৰিলোঁ, তাতেনো কি ডাঙৰ কথাটো হ'ল, মই কেইটামান মুহূৰ্ত মই চুৰ কৰিলোঁ। ঠিক এই ধৰণে প্ৰান্তীয় সাহিত্য আমাৰ নাৰীসকলে সৃষ্টি কৰি গৈছে। আৰু এলিছ ৱাকাৰ নামৰ এগৰাকী ব্লেক ৰাইটাৰ আছে, এই তেখেতেও নাৰীৰ বিভিন্ন হোৱা অত্যাচাৰৰ কথা লিখিছে। টনি মৰিছনে লিখিছে। বহুত উমেন ৰাইটাৰে কি কৰিছে, এতিয়া সৰহ হৈ উঠিছে, আৰু এই সমাজে প্ৰান্তীয় কৰি থকা এই নাৰীসকলৰ কথা তেওঁলোকে আমাৰ সাহিত্যলৈ আনিছে। আৰু নাৰীবাদী ধাৰা এই প্ৰান্তীয় সাহিত্যৰ এটা খুব গুৰুত্বপূৰ্ণ দিশ। ময়ে কলেজত উমেন ৰাইটিং পঢ়াইছিলোঁ। উমেন ৰাইটিং পঢ়াওঁতে মই সদায় গৰ্ব অনুভৱ কৰোঁ, বাহ, আজি যি নাৰীক লিখিবলৈ দিয়া নাছিলে সেই ওমেনসকলে আজি কি কৰিছে, ওমেন ৰাইটিং এটা বিষয় মই পঢ়াইছোঁ। আৰু 19 শতিকাত যেতিয়া নাৰীসকল লিখিবলৈ আহিছিলে, তেতিয়া জেইন আষ্টিন, চাৰ্লট ব্ৰণ্টি, এওঁলোকে যে লিখিবলৈ আহিছিল, ভাৰ্জিনিয়া উলফ, চবেই কৈছিলে যে এইকেইজনীয়ে কি লিখিব, মাহে মাহে যাৰ শৰীৰৰ পৰা তেজ ওলাই যায়, সেইকেইজনীৰ মূৰত কি থাকিব। 19th century ইংলেণ্ডৰ ৰাইটাৰৰ কথা কৈছোঁ, আৰু গোটেইবিলাকে গালি পাৰিছিলে, এইবোৰ পাগল এইকেইজনী, চবৰে নিউৰটিক বুলি কৈছিলে। আৰু তথাপিও তেওঁলোকে কি কৰিলে, চাৰ্লট ব্ৰণ্টি, ভাৰ্জিনিয়া উলফ আটাইবিলাকে কিছু সাহিত্য সৃষ্টি কৰিলে, লেখা মেলা কৰিবলৈ ল'লে। আৰু তেওঁলোকৰ পঢ়িলে দেখিব, তেওঁলোকৰ এগৰাকীও বিয়া বাৰু নহ'ল, কাৰো সংসাৰ নাই। চবেই কয় এইকেইজনী গাত চিয়াহী লাগি থকা নিউৰটিক, পাগলীয়ে হ'ল। আৰু বহুতে চুইচাইড কৰিছে। আমি জানো যে ভাৰ্জিনিয়া উলফে কি কৰিছে, গাঁৱত শিলগুটি কিছুমান ভৰাই লৈ নদীত জাপ মাৰি পৰি মৰিছিল। চবৰে বেমাৰ আছিল। সেই 19th century ৰাইটাৰখিনিয়ে লেখাটোৱে তেওঁলোকৰ কাৰণে সংগ্ৰাম আছিল। তেওঁলোকে লিখিছিল কাৰণে আজি মই ইয়াত আছোঁ, তেওঁলোকে লিখিছিল কাৰণে আপোনালোক ইয়াত আছে আজি, আৰু তেওঁলোকে লিখি থৈ যোৱাৰ কাৰণে মামণি বাইদেউ, নিৰুপমা বাইদেউ, এলিছ ৱাকাৰ, টনি মৰিছনৰ সৃষ্টি হৈছে। গতিকে এই ধৰণৰ নাৰীবাদী সাহিত্য প্ৰান্তীয় সাহিত্যত পৰে। আৰু আমাৰ অৰ্থনৈতিক শোষণতো